মই যদি ঈশ্বৰ হলোহেঁতেন আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু। তেজপুৰ মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকল আৰু ছাত্ৰ ছাত্ৰীসকল, নমস্কাৰ। আজি অসমৰ আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন। কিন্তু এই মহান শিল্পীজন কায়িকভাৱে আজি আমাৰ মাজত নাই। মাত্ৰ 52টা বছৰ জীৱনকালত 1992 চনৰ পৰা সংগীতৰ জগতত প্ৰৱেশ কৰি মাত্ৰ 35 বছৰ সাংস্কৃতিক জীৱনকালত তেখেতে 40টা ভাষাত প্ৰায় 40,000ৰো অধিক গীত আমালৈ আগবঢ়াই থৈ গৈছে। বিশ্বৰ শিল্পী সমাজৰ বাবে এটা অলৌকিক ঘটনা। বহু শিল্পী এতিয়ালৈকে জন্ম হৈছে, কিন্তু কোনেও ইমান কম সময়ৰ ভিতৰত ইমানখিনি গীত ৰাইজক উপহাৰ দি যাব পৰা নাই। অকল গীতেই নহয়, জীৱনকালত তেওঁৰ 5খনকৈ খুব সুন্দৰ অসমীয়া চিনেমা তেওঁ আগবঢ়াই গৈছে। 1999 চনতে তেখেতে তুমি মোৰ মাথো মোৰ বুলি এখন চিনেমা তেওঁ 20 বছৰ কালত তেওঁ সেইখন বনাইছিলে। আজিৰ পৰা 25 বছৰ হৈ গ'ল সেই চিনেমাখন বনোৱা। আজি যদি তোমালোকে চোৱা একেই দেখিবা। নতুন প্ৰজন্মৰ কাৰণে আজিও সেইখন নতুনেই হৈ আছে। তেওঁ কিমান দূৰদৰ্শী চিন্তাৰ ব্যক্তি আছিল তুমি ভাবা। আজিৰ পৰা 25 বছৰ আগৰ চিনেমাখন আজি যদি এটা ক্লিপছ দেখা, ভাবিবা যে যোৱাকালি বা কেইদিনমানৰ ভিতৰতে হৈছে নেকি সেই চিনেমাখন। আৰু তেওঁ যিখন শেষ চিনেমা, তেওঁৰ যিখন সপোনৰ চিনেমা আছিল ৰৈ ৰৈ বিনালে, তেখেতে সেইখন উপভোগ কৰিবলৈ নাপালে। কিন্তু সেই ছবিখনেও কিমানটা যে এতিয়ালৈকে বিশ্বত ৰেকৰ্ড কৰিছে, ভাবিলে আচৰিত লাগে। জুবিন গাৰ্গ যে এজন শিল্পীয়ে আছিল এনে নহয়, তেওঁ আছিল এজন মানৱ দৰবী মহাপুৰুষ, ঈশ্বৰৰ পুত্ৰ আছিল তেওঁ। আৰু এই কথা প্ৰমাণ কৰিছে তেওঁ মহাপ্ৰয়াণত যেতিয়া লক্ষ লক্ষাধিক লোকে আহি তেওঁক যেতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, তেখেতৰ যি সমাধিস্থল, সেই সমাধিস্থল এতিয়া বৰ্তমান পবিত্ৰ তীৰ্থভূমিলৈ পৰিণত হৈছে। প্ৰেমৰ গীত তেখেতে ৰচনা কৰা মায়াবিনী এতিয়া প্ৰাৰ্থনা আৰু ঘোষালৈ পৰিণত হৈছে। এনেধৰণৰ অলৌকিক ঘটনা আচলতে আমি কেতিয়াও দেখা নাই। আমি সঁচাই সৌভাগ্যৱান যে আমাৰ জীৱনকালত আমি এজন অৱতাৰী পুৰুষক পাইছোঁ আমাৰ মাজত। এইটোৱে আমাৰ কাৰণে খুব গৌৰৱৰ কথা। আমাৰ নৱপ্ৰজন্মই যদি জুবিন গাৰ্গদেৱৰ ওপৰত গৱেষণা কৰে, অকল মঞ্চত দেখি থকা সংগীত শিল্পী জুবিন গাৰ্গেই নহয়, তেওঁ যি দূৰদৰ্শী চিন্তাৰ অসমীয়া জাতিক বা এখন কেনেকুৱা ধৰণৰ পৃথিৱী তেখেতে কল্পনা কৰিছিল, তাৰ বিষয়ে তোমালোকে ন সন্ভেদ পাবা যদি তেওঁৰ ওপৰত তোমালোকে ভালকৈ গৱেষণা কৰা। তেওঁ লিখা এটা কবিতা, সেই কবিতাটো তেওঁ প্ৰকাশ কৰিছে তেওঁ আচলতে কেনেকুৱা এখন পৃথিৱী বিচাৰিছিল বা কেনেকুৱা মানুহ বিচাৰিছিল। এই কবিতাটো অলপ মই গুণগুণাই দিব বিচাৰিছোঁ। মই যদি ঈশ্বৰ হলোহেঁতেন আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোহেঁতেন, নতুনকৈ সৃষ্টি কৰিলোহেঁতেন আৰু এবিধ মানুহৰ দৰে জন্তু, যি মাৰি কাটি খাই বৈ
শুই জীয়াই নাথাকি আৰু বহুত কিবা কিবি কৰিলেহেঁতেন। দিলোহেঁতেন এটা মস্তিষ্ক যাৰ কাম চিন্তা কৰা শুদ্ধভাৱে, যি মস্তিষ্কত দৌৰিব অনুভূতি, আবেগ, উচ্চাকাংক্ষা আৰু দূৰদৰ্শনৰ অনিৰ্বাণ অশ্বমেধ ঘোঁৰা, যি মস্তিষ্কত আস্ফালিত হ'ব পৰিৱৰ্তন, আৱৰ্তন, নিৰন্তনৰ নানা সূত্ৰ। দিলোহেঁতেন আৰু এজনী হাই পাৱাৰ চকু, যাৰ মাজেৰে সকলো সঁচা বস্তু দৃশ্যমান। দিলোহেঁতেন দুখন এক্সট্ৰা কাণ, শুনিবলৈ সকলো অস্ফুট শব্দ, উশাহ নিশাহ, হুমুনিয়া হতাশ আৰু সময়ৰ পদধ্বনি। ধন্যবাদ।